নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ইংৰাজী এই নতুন 2025 চনৰ বছৰটোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। এই নতুন বছৰটো আপোনাৰ সকলো দিশতে সুখ সমৃদ্ধি আৰু সফলতাৰে পৰিপূৰ্ণ হওক। আপোনাৰ স্বাস্থ্য, কৰ্ম, ব্যৱসায়, প্ৰেম, শিক্ষা, বিবাহ, পাৰিবাৰিক আদি সকলো দিশতে ধন সম্পদেৰে ভৰপূৰ এটা সফলতম বছৰ হওক। ইয়াত আপুনি চাই আছে ইংৰাজী নতুন বছৰ 2025 চনৰ কৰ্কট ৰাশিৰ বাৰ্ষিক ৰাশিফল। কৰ্কট ৰাশি 7 পুনৰ্বসু নক্ষত্ৰ, 8 পুষ্যা নক্ষত্ৰ আৰু 9 অশ্লেষা নক্ষত্ৰৰ হ, মূৰ্ধন্য ড আদি আদ্যাক্ষৰৰ দ্বাৰা গঠিত হয়। আৰু আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ চন্দ্ৰ। বছৰৰ আৰম্ভণিতে আপোনাৰ ৰাশিৰ অধিপতি চন্দ্ৰ আপোনাৰ পৰা সপ্তমত অৱস্থান কৰি আপোনাৰ স্বাস্থ্য ভাৱত আগতকৈ কিছু শুভফল বঢ়াব। কিন্তু অষ্টমত শনিৰ অৱস্থানৰ বাবে এপ্ৰিলৰ মাজভাগ পৰ্যন্ত সামান্য স্বাস্থ্যজনিত সমস্যা আপোনাৰ অনুভৱ হ'ব পাৰে। এনে ক্ষেত্ৰত বছৰৰ আৰম্ভণিতে কৰ্মপতি মঙ্গল আপোনাৰ ৰাশিত অৱস্থান কৰি থাকি শনিক সহযোগ দিব। হ'লেও চন্দ্ৰ আৰু বৃহস্পতিৰ প্ৰভাৱত যোৱা বছৰৰ তুলনাত এই বছৰ আপুনি কিছু ভাল অনুভৱো কৰিব পাৰিব। মাৰ্চৰ পিছত শনিৰ সঞ্চাৰ আৰু মে' মাহলৈকে থকা বৃহস্পতিৰ অৱস্থানৰ বাবে পুৰণা ৰোগৰ আৰোগ্য আৰু কৰ্মোন্নতিত আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। যদিও মাৰ্চ মাহলৈকে আপোনাৰ স্বাস্থ্যভাৱ বিশেষ ভাল বুলি ক'ব পৰা নাযাব। মে' মাহৰ পিছত বৃহস্পতি দ্বাদশ পাবলৈ হোৱা সঞ্চাৰৰ ফলত তেতিয়া উদৰ ৰোগ আৰু পিঠিৰ বিষ বেদনাৰ কিছু সমস্যা আপোনাৰ অনুভৱ হ'ব পাৰে। সেই সময়ত ভুল সিদ্ধান্ত গ্ৰহণৰ বাবে চিকিৎসা বিভ্ৰাট নহ'বলৈও আপুনি সাৱধানতা ল'ব লাগিব। অৱশ্যে গ্ৰহৰ অৱস্থান অনুসৰি স্বাস্থ্যভাৱত এই বছৰ আপোনাৰ ডাঙৰ সমস্যা উদ্ভৱ নহয়। কৰ্মৰ পৰিৱেশ এই বছৰ তুলনামূলকভাৱে আগতকৈ ভাল। যোৱা বছৰ ভোগ কৰিব লগা হোৱা বহুত সমস্যা আপোনাৰ এই বছৰ নাথাকিব। মাৰ্চৰ পৰা পুৰণা সমস্যাৰ পৰা আপুনি যথেষ্ট পৰিমাণে মুক্তি পাব। যদিও শনিৰ সঞ্চাৰৰ ফলত ন্যায্য প্ৰাপ্তিত সামান্য বিলম্বৰ বাবে মাজে মাজে আপোনাৰ উদ্বিগ্নতা বাঢ়িব পাৰে। গোটেই বছৰটোৰ ভিতৰত আপোনাৰ বাবে এপ্ৰিল আৰু মে' মাহ উল্লেখযোগ্য মাহ হিচাপে পৰিগণিত হ'ব। জুন মাহত কৰ্মসংক্ৰান্ত কাৰণত আপুনি দূৰ ভ্ৰমণ কৰিব লগা হ'ব পাৰে আৰু ভ্ৰমণত আপুনি আশা কৰা ধৰণেই সফলতাও অৰ্জন কৰিব পাৰিব। কিন্তু জুন মাহৰ পিছৰ পৰা কৰ্মক্ষেত্ৰৰ পৰিৱেশ আৰু সহকৰ্মী বন্ধুৰ আচৰণ আপোনাৰ সন্তোষজনক নহ'ব পাৰে। ইয়াৰ ফলত হোৱা বিতৰ্ক আদিয়ে যাতে আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাস নকৰে তাৰ বাবে আপুনি সতৰ্ক হ'ব লাগিব। আনহাতে এই বছৰটো চাকৰি পৰিৱৰ্তনৰ বাবে আপোনাৰ অনুকূলে থাকিব আৰু এনে সুযোগো আপোনাৰ হাতলৈ আহিব। এই সুযোগ যদি আপুনি গ্ৰহণ কৰিব পাৰে তেতিয়া আপুনি সন্তুষ্টিৰ লগতে আৰ্থিকভাৱেও লাভৱান হ'ব। যদিও বৃহস্পতি আৰু শনিৰ অৱস্থানে এটা সুস্থ সিদ্ধান্ত লোৱাৰ বাবে আপোনাক বাধা প্ৰদান কৰিব, যাৰ বাবে আপুনি মে' মাহৰ পৰা পৰাপক্ষত প্ৰত্যেক মাহতে বুধবাৰে শ্ৰী গণেশ মন্দিৰ দৰ্শনৰ অভ্যাস কৰা আৱশ্যক হ'ব। শিক্ষাৰ ক্ষেত্ৰত বৃহস্পতি মে' মাহত আপোনাৰ ৰাশিৰ পৰা আপোনাৰ ৰাশিৰ দ্বাদশলৈ সঞ্চাৰ হ'ব। এনে সঞ্চাৰ সাধাৰণ শিক্ষাৰ আৰু উচ্চ শিক্ষাৰ্থীৰ বাবে এটা শ্ৰেষ্ঠতম সময় হ'ব। শিক্ষাত আশা কৰা ধৰণেই ভাল পৰিণাম আপুনি লাভ কৰিব পাৰিব। প্ৰৱাসী শিক্ষাৰ্থীয়েও আশা কৰা ধৰণেই এই সময়তেই ভাল ফলাফল লাভ কৰিব। কিন্তু প্ৰথম 5 মাহমান আপুনি যথেষ্ট পৰিশ্ৰম কৰিব লাগিব। আনহাতে জুন মাহৰ পৰা কেতুৰ সঞ্চাৰৰ ফলত গৃহ পৰিৱেশ কিছু দুৰ্বল হ'ব পাৰে, যাৰ বাবে
শিক্ষাত অশুভ প্ৰভাৱ নপৰিবলৈ আপুনি নিজৰ প্ৰচেষ্টা বঢ়াব লাগিব। জুনৰ পৰা ভাগ্য পাবলৈ হোৱা শনিৰ সঞ্চাৰৰ ফলত অকস্মাত স্বাস্থ্যজনিত সমস্যা উদ্ভৱ নহ'বলৈ যত্ন অব্যাহত ৰাখিলে শিক্ষাৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য বছৰ আপুনি এইবাৰ গঢ়ি তুলিব পাৰিব। প্ৰেমৰ দিশত এই নতুন বছৰটো আপোনাৰ এটা শ্ৰেষ্ঠতম বছৰ হ'ব। যোৱা 2 বছৰমান শনিৰ প্ৰভাৱত যি সৰু সুৰা সমস্যা আপুনি ভোগ কৰিব লগা হৈছিল, এই বছৰ তেনে সমস্যা আপুনি ভোগ কৰিব নালাগে। এপ্ৰিলৰ পৰা আপোনাৰ পঞ্চম ভাৱত শনিৰ কোনো প্ৰভাৱ নাথাকে। যদিও শনি সঞ্চাৰৰ আগত প্ৰায় ফেব্ৰুৱাৰী মাহৰ পৰাই আপুনি ইয়াৰ শুভ ফল ক্ৰমান্বয়ে লাভ কৰিবলৈ ধৰিব। মে' মাহলৈকে পৰিৱেশ সম্পূৰ্ণ আপোনাৰ পক্ষত থাকিব। নতুন প্ৰেমৰ সম্পৰ্ক আৰু পুৰণা সম্পৰ্কৰ স্থায়িত্ব লাভত মে' মাহৰ ভিতৰতে আপুনি সফলতা পাব। শুক্ৰ গোটেই বছৰটোৰ সৰহখিনি সময় আপোনাৰ সহযোগত থাকিব। জানুৱাৰীৰ শেষত শুক্ৰ আপোনাৰ ভাগ্যলৈ যাব। ফলত ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে' এই কেইমাহৰ ভিতৰত বিবাহৰ যোগেদি সম্পৰ্কক আপুনি স্থায়িত্ব দিব পাৰিব আৰু পুৰণা অৱহেলিত সমস্যা সমাধান কৰি সন্তুষ্টি লাভ কৰিবৰ বাবে আপুনি জুন মাহলৈকে কিছু ভাল সময় আপোনাৰ হাতত লাভ কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত এই বছৰ যিকোনো প্ৰকাৰৰ সিদ্ধান্ত গ্ৰহণত যদি আপুনি খৰধৰকৈ গ্ৰহণ কৰে, তেতিয়া আপুনি সমস্যাত পৰাৰ সম্ভাৱনাই অধিক থাকিব। জুন মাহৰ পৰা গোটেই বছৰ ভাগ্যত শনিৰ অৱস্থানৰ বাবে এই বছৰ তুলনামূলকভাৱে আপোনাৰ উপাৰ্জন কমিব। তাৰোপৰি আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰমো ব্যৱসায়িক ক্ষেত্ৰত বঢ়াব লগা হ'ব পাৰে। কিন্তু মে' মাহৰ সময়খিনিলৈকে দিনখিনি আপোনাৰ পক্ষতে থাকিব। এই প্ৰথম 5 মাহতে আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব আৰু পুৰণা ব্যৱসায়তো আপুনি অভূতপূৰ্ব সফলতা লাভ কৰিব। আনহাতে শনিয়ে আপোনাৰ উদ্বিগ্নতা কিছু বঢ়াব যদিও আনফালে আপুনি শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰাত আপোনাক সহযোগো দিব। এইবছৰ আমদানি ৰপ্তানিৰ ব্যৱসায় সকলোতকৈ ভাল থাকিব। এইবছৰ আপুনি আপোনাৰ এলাহ অৱসাদ ত্যাগ কৰি শাৰীৰিক পৰিশ্ৰম কিছু বঢ়াব পাৰে যদি ব্যৱসায় ক্ষেত্ৰত সফলতা আৰু কম উন্নতি অব্যাহত ৰাখিব পাৰিব। মে' মাহলৈকে সময়খিনিত ভূমি, বাহন বা নতুন গৃহ আদি ক্ৰয় কৰি আপুনি আৰ্থিকভাৱেও লাভৱান হ'ব পাৰিব আৰু বহুদিনীয়া আশাও পূৰণ কৰিব পাৰিব। কিন্তু জুনৰ পৰা বছৰৰ শেষলৈ সময়খিনি আপোনাৰ অনুকূল নহয়। বাহন আদিৰ ক্ষেত্ৰত এই বছৰটোত আপুনি চোৰ আদি অসৎ ব্যক্তিৰ পৰাও সাৱধানতা ল'ব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত মাৰ্চ মাহলৈকে শনিৰ প্ৰভাৱত পৰিৱেশ সন্তোষজনক নহ'লেও জুন মাহৰ পৰা ইয়াত শনিৰ প্ৰভাৱ নাথাকিব। শনি সঞ্চাৰৰ আগে আগে সময়খিনিত সদস্যসমূহৰ লগত সম্পৰ্ক অহেতুক নিম্নগামী হ'ব পাৰে, যাৰ প্ৰতি আপুনি অলপ সাৱধানতা ল'লেই পৰিৱেশ আপোনাৰ সপক্ষে ৰাখিব পাৰিব। জুন মাহৰ পৰা সকলো দিশতে সম্পৰ্কৰ উন্নতি বৃদ্ধি পাব। যদিও তেতিয়া শনিৰ প্ৰভাৱ কমিব, কিন্তু তেতিয়া পাৰিবাৰিক পৰিৱেশত ৰাহু কেতুৰ প্ৰভাৱ বৃদ্ধি পাব। ৰাহু কেতু সঞ্চাৰ হৈ কেতু আপোনাৰ দ্বিতীয় ভাৱলৈ আহিব আৰু ৰাহু আপোনাৰ অষ্টম ভাৱলৈ যাব। ফলত শাৰীৰিক সমস্যাৰ লগতে অভাৱত হোৱা ভুল বুজাবুজিৰ ফলত পৰিৱেশ নিম্নগামী নহ'বলৈ আপোনাক কিছু যত্নৰ আৱশ্যক হ'ব। অৱশ্যে গ্ৰহৰ অৱস্থানসমূহৰ বাবে যোৱা বছৰৰ তুলনাত এই বছৰ পাৰিবাৰিক পৰিৱেশ যথেষ্ট উন্নত থাকিব। অশুভ ফলসমূহৰ পৰা আঁতৰি থাকিবলৈ আপুনি মাহত এবাৰ হ'লেও বুধবাৰে শ্ৰী গণেশ মন্দিৰ দৰ্শন কৰাৰ অভ্যাস কৰক। পুনৰ আপোনাক নতুন বছৰৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। নতুন ইংৰাজী এই 2025 চনৰ বছৰটো আপোনাৰ সুখ সমৃদ্ধি আৰু সন্তুষ্টিৰে
ভৰি পৰক। ধন্যবাদ।